আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ লুইতৰ বাতৰি চেনেল আপোনালোকৰ কাষলৈ আহি সাজু হ'ল। বলকেটি আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী আশা বৰদলৈ। আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰীগৰাকী পৰিয়ালবৰ্গৰ সৈতে গৈ উপস্থিত হৈছে মহামৃত্যুঞ্জয় মন্দিৰত। মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত থাকি শিৱ বাবা শ্ৰীচৰণত সেৱা লোৱা আমি দেখিবলৈ পাইছোঁ। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত কণ্ঠশিল্পী দিক্ষু শৰ্মাক। কণ্ঠশিল্পীগৰাকী উপস্থিত আছিল নলবাৰীৰ বৰখলাত। কণ্ঠশিল্পীগৰাকী তাত অনুষ্ঠানত ভাগ লৈছিলে। তাৰে কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেতা দীপাংকৰ ৰয়ক। নিশ্চয় আপোনালোকে গম পায় যে এখন নতুনকৈ অসমীয়া ছবি মুক্তি লাভ কৰিছে আৰু সেইখনৰ নাম হৈছে ৱাইড এংগেল। আমি দেখিবলৈ পাইছোঁ ৱাইড এংগেলৰ প্ৰিমিয়াৰ শ্ব' চাবলৈ গৈছিলে দীপাংকৰ ৰয়। দীপাংকৰ ৰয় শ্বেয়াৰ কৰা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী ভ্ৰান্তি মেধি। অভিনেত্ৰী ভ্ৰান্তি মেধি গৈ উপস্থিত হৈছিল নবুৰ্কা সত্ৰত। হীৰক জয়ন্তী আছিলে নবুৰ্কা সত্ৰত। তাৰে দৌল মহোৎসৱত ভাগ লৈছিলে অভিনেত্ৰীগৰাকী। তাৰে কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক। আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰীগৰাকী উপস্থিত আছিল যোৰহাটত আবাহন ফেমিলিৰ সৈতে অভিনেত্ৰীগৰাকীয়ে হোলী উদযাপন কৰা আমি দেখিবলৈ পাইছোঁ। অভিনেত্ৰীগৰাকী শ্বেয়াৰ কৰা এটি ভিডিঅ' আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে যোৰহাটত আছে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী মেঘৰঞ্জনী মেধিক। অভিনেত্ৰীগৰাকী উপস্থিত আছিল তিনিদিনীয়া এটি ৱৰ্কশ্বপত, যি অৰ্গেনাইজ কৰিছিলে কথক স্কুল এখনে। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত অভিনেত্ৰী সামন্তিকা শৰ্মা উপস্থিত আছিল এখন বিহু কৰ্মশালাত। গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজন কৰা এখন বিহু কৰ্মশালাত উপস্থিত আছিল জনপ্ৰিয় অভিনেত্ৰীগৰাকী। সামন্তিকা শৰ্মা তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী ৰিম্পী দাসক। ৰিম্পী দাসে শ্বেয়াৰ কৰিছে কেইখনমান স্থিৰ চিত্ৰ। আমি অভিনেত্ৰীগৰাকীৰ সৈতে দেখিবলৈ পাইছোঁ তেখেতৰ স্বামী বিনয় তালুকদাৰো উপস্থিত আছে। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে হোলী স্পেচিয়েল বহুতো স্থিৰ চিত্ৰ। বৰ্তমান আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেতা নয়ন নিৰ্বাণক। অভিনেতা নয়ন নিৰ্বাণ আজি গৈ উপস্থিত হৈছিল বগলা মন্দিৰত। সেৱা কৰিবলৈ আমি যোৱা দেখিবলৈ পাইছোঁ অভিনেতাজনক। নয়ন নিৰ্বাণে শ্বেয়াৰ কৰা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে বগলা মন্দিৰত দৰ্শন কৰিবলৈ গৈছে আমাক ক'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত অভিনেত্ৰী গায়ত্ৰী বৰাক। গায়ত্ৰী বৰাই শ্বেয়াৰ কৰিছে হোলী স্পেচিয়েল কেইখনমান স্থিৰ চিত্ৰ। অভিনেত্ৰীগৰাকীৰ লগতে সকলোকে হোলীৰ শুভেচ্ছাবাণীও জ্ঞাপন কৰিছে। বাৰু গায়ত্ৰী বৰাই অভিনয় কৰা কি প্ৰজেক্ট বা কি ধাৰাবাহিক এতিয়ালৈকে আপোনালোকে চাইছে আমাক ক'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। পবিতৰা গৰঙা মন্দিৰৰ উপস্থিত আছে অভিনেত্ৰী বৰষা ৰাণী বিষয়া ভাস্কৰ বৰুৱা আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ। তেওঁলোকে গৰঙা মন্দিৰত হোলী উদযাপন কৰা আমি দেখিবলৈ পাইছোঁ। অভিনেত্ৰীগৰাকী শ্বেয়াৰ কৰা কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে বেহাৰ পোষ্টৰ অভিনেত্ৰী মণি বৌক। মণি বৌৱে শ্বেয়াৰ কৰা এটি পোষ্টত লিখিছে, ধন্যবাদ বৰপেটা সত্ৰৰ লগতে ৰাইজিং ক্লাব আৰু বৰপেটাবাসী ৰাইজ। আপোনালোকৰ এই মৰম মোৰ বাবে সদায় আশীৰ্বাদ হৈ থাকিব। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে এই হোলীত বৰপেটা সত্ৰত গৈছে আমাক ক'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী মধুস্মিতা দিহিঙীয়াক। অভিনেত্ৰীগৰাকী গৈছে মা কামাখ্যা দৰ্শন কৰিবলৈ। অভিনেত্ৰীগৰাকী দৰ্শন কৰা কিছু দৃশ্য শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত। বাৰু অভিনেত্ৰী মধুস্মিতা দিহিঙীয়াৰ ৰাগ অনুৰাগ ধাৰাবাহিকখন আপোনালোকে চাইছেনে নাই আমাক ক'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যক। আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে বহুতো স্থিৰ চিত্ৰ। মুম্বাইৰ তাজ হোটেলৰ পৰা শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে বহুতো ফটো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী প্ৰীতি কংকনাক। অভিনেত্ৰী প্ৰীতি কংকনাই কৰিছে নতুনকৈ ফটোশ্বুট। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে বহুতো নতুন স্থিৰ চিত্ৰ আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে। বাৰু প্ৰীতি কংকনাৰ অভিনয় চাই আপোনালোকৰ কেনেকুৱা লাগে আমাক ক'বলৈ একেবাৰে নাপাহৰিব।